অহা ইংৰাজী 14 মাৰ্চত অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী দৌল যাত্ৰা, যাক হোলী বুলিও জনা যায়। দৌল যাত্ৰাৰ লগত সংগতি ৰাখি মহানগৰী পৰিৱৰ্তন নামৰ এটি বেচৰকাৰী সংস্থাই 5দিনীয়া কাৰ্যসূচীৰে মহানগৰী বশিষ্ঠ বৰপথাৰত অনুষ্ঠিত কৰে হোলী গীতৰ কৰ্মশালা। উল্লেখ্য যে 2008 চনৰে পৰা এই অনুষ্ঠানটিয়ে লোকগীত, বৰগীতৰ লগতে হোলী গীতক জীয়াই ৰখাৰ এক প্ৰয়াস চলাই আহিছে। যোৱা 4 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা 5দিনীয়া হোলী গীতৰ কৰ্মশালাৰ অন্তিম দিনত উপস্থিত থাকে বিশিষ্ট হোলী গীতৰ শিল্পী গৌতম বায়নৰ লগতে নন্দিতা বায়ন। গুৱাহাটীৰ পৰা মীনাক্ষী বৰুৱাৰ ৰিপৰ্ট, NDS নিউজ। বিভিন্ন ধৰণে আৰ্ট, কালচাৰ, নেচাৰ, এডভান্সাৰৰ ওপৰত কাম কৰি আছোঁ আৰু লগতে এনেকুৱাকৈ বৰগীত, য়োগা, হোলী গীত, তেনেকুৱাকৈ আমাৰ পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালী কেনেকৈ উন্নতি কৰিব পাৰে বা তেওঁলোকে য'ত সুবিধা নোপোৱাকৈ ইয়াতে গাই থাকে ঘৰতে বা শিকিবলৈ ইচ্ছা কৰে, তেওঁলোকৰ কাৰণে আমি এইখিনি প্ৰচেষ্টা হাতত লৈছোঁ। পৰীক্ষাৰ কাৰণে অলপ কমি গ'ল আৰু সকলো আগ্ৰহী মহিলাসকল হওক বা ল'ৰা ছোৱালীখিনি যে আজি নতুন লোকসংগীত হিচাপে যিখিনি আমাৰ মানে হোলী গীত হওক, লোকগীত, বৰগীতৰ আধ্যাত্মিকতাৰ ওপৰত কৰি থকা হৈছে, তেওঁলোক যে আগবাঢ়ি আহিছে, এইটোৱে আমাৰ কাৰণে বহুত মানে প্ৰশংসনীয়। আমাৰ বহুত ভাল লাগিছে। বিশিষ্ট অতিথি হিচাপে এইবাৰৰ আমাৰ সত্ৰীয়া সাধক নৃত্যশিল্পী অতুল দত্ত সাংবাদিক আৰু আমাৰ ভাস্কৰজ্যোতি ওজা, তেখেত হৈছে বৰগীতৰ আৰু সত্ৰীয়া নৃত্য, তবলা, খোল, গোটেই শাস্ত্ৰীয় সংগীতৰ আন্তৰ্জাতিক তেখেত শিল্পী হয়। তেখেতক আনিছিলোঁ। লগতে আমাৰ ডক্টৰ সঞ্জীৱ শৰ্মা, তেখেত দিছপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হয় আৰু আমাৰ পাৰিষদ, আমাৰ 44 ৱাৰ্ডৰ আগতে আমাৰ শ্ৰদ্ধাৰ দুলাল ৰয় ছাৰ আহিছিল আৰু আমাৰ প্ৰয়াত প্ৰভাত শৰ্মা খুৰা আহিছিলে, যতীন গোস্বামী ছাৰকে আদি কৰি ডক্টৰ আমাৰ নেম কেয়াৰ হস্পিটেলৰ ডক্টৰ হিতেশ বৰুৱা, চেতনা দাস, এনেকৈ বিশিষ্ট অতিথিসকল আহে আৰু তেখেতসকলৰ উৎসাহতে আমি এইখিনি কাম কৰি আছোঁ, যে আমাক খুব উৎসাহিত কৰিছে। ভাস্কৰজ্যোতি ওজা, গৌতম বায়ন, নন্দিতা বায়নৰ দৰে প্ৰতিভাশালী সংগীত শিল্পীয়ে আমাৰ শিশুৰ পৰা জ্যেষ্ঠসকললৈকে কৰ্মশালা বা ৱৰ্কশ্বপ দিছে, ধাৰা বহন কৰিছে। আজিৰ সময়খিনিত আমাৰ বাবে এটা সংকটৰ সময়, জাতীয় সংকটৰ সময় বুলি ক'ব লাগিব। যিহেতু আমাৰ বহু সংখ্যক অভিভাৱকে ল'ৰা ছোৱালী ইংৰাজী মাধ্যমত দিয়ে, কিন্তু আমাৰ সংস্কৃতি বা ভাষাৰ প্ৰতি বহুতে গুৰুত্ব নিদিয়ে। গতিকে আমাৰ শিপাৰ পৰা মূলখিনি এই ঘৰখন বা পৰিৱৰ্তন স্বেচ্ছাসেৱী সংগঠনে চিনাকি কৰি দিছে। উঠি অহা প্ৰজন্মক আমাৰ শিপা মাৰ্গ সংগীত অসমৰ যি বহন কৰিছে, ভাৰতীয় অষ্টম ধাৰাৰ ভিতৰত এটা সত্ৰীয়া নৃত্য সংগীত নৃত্যই যে পৰিচয় কৰি দিয়াত, এই ধাৰাটো বোৱাই নিয়াত এই ঘৰখন বা পৰিৱৰ্তনে অৱদান যোগাই আহিছে। আৰু ইয়াৰ স্থানীয় বাসিন্দাসকল, অভিভাৱকসকল তেখেতলোক বিশেষ ধন্যবাদৰ পাত্ৰ। নিজৰ ল'ৰা ছোৱালীক মাৰ্গীয় সংগীত ধাৰাৰ পৰা আগবঢ়াই দিয়াৰ প্ৰতি, নিজৰ শিপাৰ প্ৰতি চিনাকি কৰি দিয়াৰ বাবে ল'ৰা ছোৱালীক আগবঢ়াই দিছে, তেওঁলোকক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ।